নমস্কাৰ বিদ্যা কোচিং তিতাবৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ যে জিটি পিজিটি টিচাৰ ৰিক্ৰুটমেণ্টৰ প্ৰক্ৰিয়া নেক্সট ইয়েৰ হ'ব গৈ আছে। তো খুব সোনকালে ইয়াৰ নটিফিকেশ্যনো ওলাব বুলি আমি খবৰ পাইছোঁ। ঠিক আছে, তো সেইকাৰণে আমি ভাবিছোঁ যে এবাৰ গোটেই চিলেবাছখন এবাৰ আলোচনা কৰোঁচোন, যে নতুন কিবা সংলগ্ন হৈছে নেকি বা নতুনকৈ কিবা টপিক ইণ্ট্ৰডিউচ কৰা হৈছে নেকি। লাষ্টৰ এক্সামত যেনেকৈ মেথছটো বহুত দেৰিকৈ শেহতীয়াভাৱে মেথছটোক ইণ্ট্ৰডিউচ কৰা হৈছিলে, ঠিক তেনেকৈ এইবাৰো কিবা হৈছে নেকি। তো কিমান কি কেনেকৈ পঢ়িব লাগিব, কোনটো বস্তু ক'ৰ পৰা পঢ়িব লাগিব, প্ৰতিটো বস্তু আমি আজি আলোচনা কৰিম। যে আপোনালোকে কোনো ধৰণৰ পেইড কোৰ্চ নিকিনাকৈ কোনো এইবিলাক তথাকথিত চেনেলবিলাকৰ পৰা তেওঁলোকে বনোৱা AI দ্বাৰা বনোৱা PDF বিলাকৰ দ্বাৰা যিবিলাক কোৰ্চ চেলিং কৰি থকা হৈছে, তো সেইবিলাক নিকিনাকৈ আপুনি ঘৰতে বহি কি চ'ৰ্চ এপ্লাই কৰি পেলাই আপুনি পঢ়িব পাৰিব। এইকেইটা যিকেইটা ছাবজেক্ট হ'ব, সেই ছাবজেক্টকেইটা প্ৰতিটো টপিক আপুনি ক'ৰ পৰা কেনেকৈ পঢ়ি কেনেকৈ নোট বনাব, তো গোটেই কথাখিনি আজি আলোচনা কৰিম। আৰু একেবাৰে সহজকৈ আমি আলোচনা কৰিম, আৰু পৰীক্ষা একেবাৰে সহজ হ'ব। কাৰণ ক'ৰ পৰা কেনেকৈ কিদৰে পঢ়িব আপুনি মই সেইখিনি কৈ দিয়াৰ পিছত আপোনাৰ কাৰণে অকল মাত্ৰ পঢ়িবলৈহে বাকী থাকিব। তো আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টি। তো ফাৰ্ষ্ট কথা হ'ল যে আমাৰ চিলেবাছখনত কি থাকিব, আমি সেইখিনি কথা গম পোৱাৰ আগতে ফাৰ্ষ্টত মই আপোনাক ক'ব খোজোঁ যে আপুনি পঢ়াটো অকণমান চেঞ্জ কৰি পেলাই পঢ়িবলৈ লওক। ঠিক আছে, গোটেই বস্তুবিলাক আপুনি কি কৰিব, মই আগতে আপোনাক মই চিলেবাছখন দেখাই লওঁ, তাৰ পৰা এই বিষয়ে আলোচনা কৰিম। তো চিলেবাছত আমাৰ আগৰ থকাৰ দৰে আছে এতিয়া বৰ্তমানলৈকে যে পেডাগজি 50 নম্বৰ আহিব। তো পেডাগজি মানে শিক্ষা বিজ্ঞান, আমি সকলোৱে জানো। এবাউট আছাম এণ্ড ইটছ পিপল 35 নম্বৰৰ কাৰণে আহিব। ক'ৰ পৰা পঢ়িব, কেনেকৈ পঢ়িব, মই চব কৈ আছোঁ। জেনেৰেল মেথমেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডো আহিব আপোনাৰ, তাৰ পৰা 15 নম্বৰ আপোনাৰ আহিব। আৰু ইংলিছ গ্ৰামাৰ বুলি ক'লে হ'লে আপুনি 30 নম্বৰ তাৰ পৰা ধৰক। আৰু জেনেৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ বুলি ক'লে কি সোমাব, তো গোটেইখিনি মই আপোনাক কৈ আছোঁ এটা এটাকৈ। জাষ্ট আমি এতিয়া চাওঁ। তো টোটেল নম্বৰ 140ৰ আপোনাৰ এক্সাম হ'ব। ঠিক আছে, তো বস্তুবিলাক এনেকৈ আহিব। যদি আপুনি পেডাগজি বুলি কয়, তো পেডাগজি বুলি কোৱাৰ লগে লগে ইয়াত বহুতখিনি ভাগ আছে, হয়নে। তো মেক্সিমাম পেডাগজি বুলি ক'লে আপোনাক গোটেই কমপ্লিট পেডাগজিৰ এটা প্লেলিষ্ট আপুনি ইউটিউবত ফ্ৰী অফ কষ্ট পাব মোৰ ভাগৰ। আৰু মই এইটো কেলৈ কৈছোঁ, যাতে আপুনি বেলেগত ক'তো নাপায় তেনেকুৱা পেডাগজি পঢ়িবলৈ জীৱনত। ঠিক আছে, যদি মই এনেই কৈছোঁ, আপুনি গোটেই চেনেলবিলাক ঘূৰি পেলাই আহি মোৰ চেনেলটোত এবাৰ আহি পেলাই আপুনি পেডাগজিৰ যিটো প্লেলিষ্ট আছে, বেছি ভিডিঅ' নাই, কমেও আপোনাৰ 70-80টাৰ এটা পেডাগজি ভিডিঅ' আছে। আৰু এইখিনি চিটেটৰ সকলৰ কাৰণে 71টা লেকচাৰ্ছ পুৰা মানে 1 ঘণ্টা 1.5 ঘণ্টা লেকচাৰবিলাক। আৰু ইয়াৰ আপোনাৰ প্ৰায় 86টা পেডাগজি থিয়ৰী আছে। ভাইগটস্কি থিয়ৰীৰ পৰা আৰম্ভ কৰি পেলাই গোটেই থিয়ৰীখিনি আপোনাৰ আছাম টেটৰ জিটি পিজিটি আৰু চি টেটৰ কাৰণে গোটেই থিয়ৰীসমূহ ইয়াত দিয়া হৈছে। এই 86টা ভিডিঅ'ত অকল আপোনাৰ থিয়ৰী আৰু আপোনাৰ সফল যিটো ছিৰিজ হয় আমাৰ MCQ, সেইখিনি ডিছকাশ্যন কৰি থকা হৈছে। এই গোটেইখিনি চাই দিয়াৰ পাছত আপুনি পেডাগজি পঢ়াৰ বেলেগ দৰকাৰ নাই। তো যদিও এইখিনি আমাৰ ইয়াত আছে, তাৰপিছতো তো এই ধৰণৰ পেডাগজি মই কিয় নাপাই কৈছোঁ, কাৰণ ইয়াত আমি থিয়ৰী আলোচনা কৰিছোঁ, ইয়াত কোনো MCQ নহয়। ঠিক আছে, নেক্সট চাওঁ। তো পেডাগজি বুলি কোৱাৰ লগে লগে আপুনি চাব লাগিব জেনেৰেল প্ৰিন্সিপাল এণ্ড মেক্সিমছ অফ টিচিং। তো টিচিংছৰ কিছুমান মেথড আছে, তো টিচিঙৰ কিছুমান প্ৰিন্সিপাল আছে, ইয়াৰ লিমিটেশ্যন কি, ইয়াৰ ফিচাৰ্ছ কি, এই গোটেইখিনি বস্তু কিন্তু আপুনি পঢ়িব লাগিব। তো অবজেক্টিভ অফ টিচিং কি হয়, প্ৰিন্সিপাল অফ টিচিং কি হয়, মেক্সিম অফ টিচিং কি হয়, এই PDF-টো মই গোটেইটো আপোনাক হোৱাটছআপত দি দিম। তলতে আপুনি মোক এটা মেছেজ কৰি দিব, নাম্বাৰটো দি দিছোঁ মই 6003652672। আৰু কিবা আপোনাৰ ষ্টাডি মেটেৰিয়েল যদি আপুনি চাবলৈ বিচাৰে মোক ক'ব যে ছাৰ আপোনাৰ পৰা কেইটামান দিয়ক, চাই লওঁ, যদি ভাল লাগে আৰু দি দিব, বা গোটেই কোৰ্চটো মোক দি দিব। তো মোক ক'ব, এইটো নাম্বাৰতে মোক আপুনি যদি হোৱাটছআপ কৰে, আপুনি মোৰ পৰা মানে এইটো PDF-ৰ লগতে আৰু যি নেচেচাৰী PDF আপোনাক লাগে মোক ক'ব, মই দি দিম। ঠিক আছে, তো মেক্সিমাম টিচিং বুলি ক'লে হ'লে ন'ন টু আনন'ন। তো শিশু এটাই যিমানখিনি জানে, ঠিক আছে, তো শিশু এটাই বহুতখিনি বস্তু জানে। তো সেই জনা বস্তুখিনিৰ পৰা নজনালৈ তেওঁলোকক লৈ যাব লাগিব, আপুনি নজনালৈকে লৈ যাব লাগিব। অ'কে, তো সেইখিনি আপোনাৰ কি হয়, মেক্সিমাম টিচিং। তো চিম্পুলৰ পৰা কমপ্লেক্সলৈ নিব লাগিব, কংক্ৰিটৰ পৰা বিমূৰ্ত ধাৰণা অৰ্থাৎ এবষ্ট্ৰেক্ট বস্তু এটালৈ আপুনি লৈ যাব লাগিব। এই গোটেইবিলাক বস্তু যে মই কৈছোঁ আপোনাক ইয়াত অলপ টান লাগিব, যিসকলে প্ৰথমবাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে বা এক্সাম দিব, তো তেওঁলোকে একো ভয় খোৱা দৰকাৰ নাই। এইবিলাকৰ মোৰ গোটেই প্লেলিষ্ট আছে। আপুনি পেডাগজি বাই মহন্ত ছাৰ বুলি এবাৰ যদি মাৰিব ইউটিউবত, ঠিক আছে, পেডাগজি বাই মহন্ত ছাৰ এবাৰ আপুনি মাৰি দিব, গোটেই এটা প্লেলিষ্ট আপোনাৰ সন্মুখত আহিব। এই প্লেলিষ্টত আপোনাৰ গোটেই CDP গোটেই কমপ্লিটকৈ দি থোৱা হৈছে। অ'কে, তো চাইক'লজিকেল বা লজিকেল কেনে কৰিব লাগিব, তো চাইল্ড চেণ্টাৰ্ড টিচিং কি হ'ব, এইখিনি আমি তাত আলোচনা কৰিব লাগিব। লগতে পেডাগজি বুলি কোৱাৰ লগে লগে আপোনাৰ লেকচাৰ মেথড, এইবিলাক কি জানে আপোনাৰ টিচিং মেথড হয়। তো আপুনি কেনেকৈ পঢ়ুৱাব,
আপুনি কেনেকৈ পঢ়ুৱাব কিছুমান মেথড আছে তো লেকচাৰ মেথড আছে ডেমনষ্ট্ৰেট কৰি আপুনি দেখুৱাব লাগিব শিশুক তো ডিছকাশ্যন মেথড আছে প্ৰজেক্ট মেথড টিচিং এইড আপুনি কি ব্যৱহাৰ কৰিব তো টিচিং এইড আৰু ডিভাইচ বুলি কোৱাৰ লগে লগে এনেকৈ আহিব আপোনাৰ তো লেকচাৰ মেথডটো হ'ল এজন শিক্ষক কি কৰিব চিম্পলি এটা টপিক এটা এক্সপ্লেইন কৰিব আৰু তাত আমি কি পঢ়িব লাগে তাত আমি পঢ়িব লাগে যে মিনিং কি ইয়াৰ ফিচাৰ্ছ কি এডভান্টেজ কি হ'ব ইয়াৰ পৰা সুফল কি পোৱা যাব ইয়াৰ লিমিটেশ্যন কি আছে আৰু এই প্ৰক্ৰিয়াত টিচাৰ এজন কেনেকুৱা হয় তো টিচাৰ এজন কি মানে টিচাৰ এজন কি গোটেই ক্লাছটোৰ হিৰো নেকি তো সেই গোটেই কথাখিনি তো ষ্টুডেণ্টৰ ৰোল কেনেকুৱা হ'ব আৰু এই মেথডটো আমি কোনটো সময়ত বা কোনটো ক্লাছৰুমত আমি এপ্লাই কৰিব লাগিব এই গোটেই কথাখিনি আমি পঢ়িলে এই টপিকটো আমাৰ কাৰণে ৰেডি হৈ যায় তো ডেমনষ্ট্ৰেট মেথড হৈ গ'ল আপুনি কিবা এটা বস্তু দি পেলাই দেখুৱাব লাগিব শিশুক যে এইটো আমি এনেকৈ কৰিব লাগিব এইটো প্ৰেক্টিকেল আমি এই ধৰণে কৰিব লাগিব আপুনি জবা ফুল এপাহ আনি পেলাই আপুনি দেখুৱালে যে ষ্টেমেন কি হয় পিষ্টিল কি হয় হয়নে আপুনি মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অৰ্থাৎ আপুনি দেখাব লাগিব তেওঁলোকক যে গাইনচিয়াম কি হয় এণ্ড্ৰচিয়াম কি হয় তো এইবিলাক বস্তু আপুনি দেখুৱালে যেনিবা ঠিক আছে এইবিলাক হ'ল আপোনাৰ ডেমনষ্ট্ৰেটিভ মেথড নিশ্চয় প্ৰজেক্ট মেথড ঠিক আছে তো ইয়াৰ আপোনাৰ প্ৰিন্সিপাল কি ইয়াৰ মিনিং কি ইয়াৰ এডভান্টেজ কি আমি সেইখিনি আলোচনা কৰিব লাগিব মানে ল'ৰা ছোৱালীৰ লগত তাৰপৰা টিচিং ডিভাইচেছ তো আপোনাৰ টিচিং কেনেকৈ কৰাব বা কি বস্তু ইউজ কৰিব টিচিং কৰি থাকোঁতে হোমৱৰ্ক আপুনি এছাইনমেণ্ট ড্ৰিলিং ৰিভিজন এক্সাম্পল দিবনে তেওঁলোকক আপুনি মক টেষ্ট ল'বনে কুৱেশ্যনছ কৰিবনে তো এইবিলাক আমি তাত ইউজ কৰিম তাৰপৰা টিচিং এইড তো টিচিং এইড আমাক দৰকাৰ আছে হয়নে আমি যেতিয়া আমি পঢ়িছিলোঁ যে যিটো আমি কি বুলি কওঁ ইনক্লুচিভ এডুকেশ্যন বুলি কওঁ তাত আমিতো সকলো শিশুকে সকলো শ্ৰেণী ঠিক আছে তো সকলো শিশুক আমি তাত মানে ইনক্লুড কৰি পেলাই এটা ক্লাছৰুম ৰেডি কৰিব লাগে মেইন ষ্ট্ৰীম ক্লাছৰুমৰ লগত আমি সকলোকে পঢ়ুৱাব লাগে তেতিয়া কথা হ'ল যে যদি তাত কোনোবা যদি শ্ল'কৈ শুনা পায় বা শুনাত দিগদাৰ হয় বা কিছুমানৰ ভিজুৱেল প্ৰব্লেম থাকে তো তেতিয়া আমি কিছুমান এইডছ ইউজ কৰিম চাউণ্ড ইউজ কৰিম হয়নে তো তাৰ লগতে আমি মেইনলি ভিজুৱেলি এইড লাইক আমি ব্লেক বৰ্ড লগতে এতিয়া আহি গ'ল স্মাৰ্ট বৰ্ড যিখন মই আপোনাক পঢ়াই আছোঁ চাৰ্ট ইউজ কৰক আপুনি মেপ ইউজ কৰক পিকচাৰ্ছ দেখাওক মডেল দেখাওক ডায়েগ্ৰাম বনাওক ঠিক আছে গ্লোব ৰিপ্ৰেজেণ্ট কৰক আপুনি আৰ্ট পঢ়াবৰ কাৰণে লেটিটিউড লংগিটিউড পঢ়াবৰ কাৰণে আপুনি হেমিস্ফিয়াৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ছাউদাৰ্ণ হেমিস্ফিয়াৰ আপুনি পঢ়াই আছে গ্লোব এটা আপুনি ইউজ কৰক ঠিক আছে তো সেইখিনি বস্তু আমি ইউজ কৰি তো এইখিনিয়ে আমি পঢ়িব লাগিব টিচিং এইডৰ ভিতৰত যে কি মেথড টিচিং এইড কি হ'ব পাৰে তাতে আমাৰ কুৱেশ্যনছ বনিব অডিঅ' ভিজুৱেল এইড কেনেকৈ ইউজ কৰিব লাগে তো গোটেই PDF-টো আপোনাক মই দি দিম আপুনি এইখিনি মোৰ পৰা লৈ ল'ব ঠিক আছে তো টিচিং মেথড টিচিং ডিভাইচ টিচিং স্কিলছ তো আপুনি কি হ'ল যে ইউজ অফ টেকন'লজি এণ্ড ডিজিটেল প্লেটফৰ্ম ইন টিচিং তো টিচিঙৰ ক্ষেত্ৰত যদি এই ধৰণৰ এখন বৰ্ডত যদি মই আপোনাক যদি এনিমেশ্যন কৰি পেলাই যদি 6-7 ল'ৰা ছোৱালীক শিকাব যাওঁ কিমান ভাল পাব সিহঁতে বস্তুবিলাক বুজি পাব হয়নে কি হয় পলিনেশ্যন কি হয় পৰাগৰেণু কি হয় কেনেকৈ এইবিলাক মানে এটা মানে প্লাণ্টৰ পৰা মানে এটা ফুলৰ পৰা বেলেগ এটা ফুললৈ কেনেকৈ তোমাৰ পলেন ট্ৰান্সফাৰ হয় তো যদি মই এনিমেটেড কৰি দেখাওঁ যদি কিমান ভাল পাব সিহঁতি হয়নে তো আপুনি এইবিলাক ইউজ কৰিব লাগিব তো এইবিলাক আপুনি পঢ়িব লাগিব আমি যে পঢ়িম এইবিলাক যে কি আছে কি নাই তো থৰ্ণডাইকৰ ল তো ফৰ এক্সাম্পল আপুনি এই ল'টোকে মোৰ তাত এবাৰ চাই লওক যে থৰ্ণডাইক ল বুলি এবাৰ চাৰ্চ কৰক ইন আছামিজ বুলি আপোনাৰ এই ল'টো আহি যাব তো থৰ্ণডাইকৰ গোটেই থিয়ৰিটো আপুনি এবাৰ চাই দিয়ক আপোনাৰ এই থিয়ৰিটোৰ পৰা আমাক লাগিব ল অফ ৰেডিনেছ ল অফ এক্সাৰচাইজ ল অফ ইফেক্ট তো এই গোটেই বস্তুখিনি এটা এটাকৈ আলোচনা কৰা হৈছে তো গোটেই চিলেবাছখনত যি বস্তু আছে আমি সেইখিনি অলৰেডি পঢ়িয়ে ৰাখিছোঁ ঠিক আছে তো এতিয়া আহিলে যে আৰু ল অফ টিচিং অফ থৰ্ণডাইকছৰ ভিতৰত আমি এইখিনি পঢ়িব লাগিব মই গোটেই ভাগ কৰি দিছোঁ আপুনি কোনখিনি ইম্পৰ্টেণ্ট যিখিনিৰ পৰা কুৱেশ্যনছ মষ্টলি আহে তো সেই বস্তুবিলাক মই পূৰা টুকুৰাকৈ আপোনাৰ লগত মানে কি চিম্প্লিফাইড কৰি দিছোঁ তো টেক্সনমি আমি পঢ়িব লাগিব ঠিক আছে গোটেই ওপৰত আপুনি টেক্সনমি বুলি মাৰক আৰু আছামিজ বুলি লিখক আপুনি তাৰ ওপৰত ভিডিঅ' পাব আপুনি এটেনশ্যন ইণ্টাৰেষ্ট এণ্ড মটিভেশ্যন ইন আছামিজ বুলি মাৰক ইয়াৰ পৰা আপুনি ভিডিঅ' পাব তো গোটেই চিলেবাছখনত আপুনি কি আছে আছামিজৰ মই গোটেইখিনি ক্লাছ থিয়ৰী যিমানকেইটা থিয়ৰী আমাক লাগে বা যিমানকেইটা থিয়ৰী পেডাগজি ৰিলেটেড আছে তো গোটেইখিনি দিয়া হৈ আছে এইখিনি আপুনি এবাৰ চাব ঠিক আছে নেক্সট আহিলে আপোনাৰ কি এডুকেশ্যনেল চাইক'লজি কি হয় কনচেপ্ট অফ পাৰ্চনেলিটি আৰু এইখিনি আপুনি চাওক ক্লাছ 12ৰ বুকৰ পৰা 12ৰ এডুকেশ্যন বুক লওক আৰু 12ৰ এডুকেশ্যন বুকত আপুনি এইখিনি বস্তু পালে তো বাইকখিনি কৰাব কি নাম আপোনাক চব কৈ আছোঁ কনচেপ্ট অফ পাৰ্চনেলিটি আপুনি ভিডিঅ' চাওক মোৰ ভিডিঅ' চাব খালি কনচেপ্ট অফ পাৰ্চনেলিটি বাই মহন্ত শৰ্মাৰ ঠিক আছে এইখিনি আপোনাৰ তাতে থিয়ৰী গোটেইখিনি পাই যাব চিলড্ৰেন উইথ স্পেচিয়েল নিডছ পাই যাব মেণ্টেল হেল্থ এণ্ড হাইজেনিক বাই ইন আছামিজ বুলি মাৰক পাই যাব লেকচাৰ দিয়া আছে এভেইলেবল আছে কনচেপ্ট অফ ইণ্টেলিজেন্ট বাই মহন্ত ছাৰ বা ইন আছামিজ মাৰক গোটেইখিনি বস্তু আছে তো A to Z চিলেবাছ গোটেই পেডাগজি কমপ্লিট দিয়া আছে এডলেচেঞ্চ আপুনি এইখিনি মোৰ তাততো পাবই লগতে আপুনি ক্লাছ 12ৰ বুক পঢ়ক এডুকেশ্যনৰ বুক পঢ়ক ক্লাছ 12 এডুকেশ্যনৰ বুকত ইয়াৰ বিষয়ে ধুনীয়াকৈ আলোচনা হৈছে
ডেভেলপমেণ্ট কি হৈছিলে এডলেচেঞ্চৰ সময়ত এজন চাইল্ডৰ মানে কি ফিজিকেল এপিয়াৰেঞ্চ কেনেকৈ চেঞ্জ হ'ব কি নাই, বা ইম'চনেল প্ৰব্লেম আপুনি ক্লাছৰুমত কেনেকৈ হেণ্ডেল কৰিব, এনজাইটি, পিয়াৰ প্ৰেছাৰ এইবিলাক কেনেকৈ হেণ্ডেল কৰিব, তো এইবিলাকৰ ওপৰত কি থিয়ৰী আছে, তো এইখিনিয়েতো আমাৰ পেডাগজিত আহিব। তো নানা ধৰণৰ থিয়ৰীয়ে ভৰ্তি হৈ আছে, গোটেইখিনি থিয়ৰী আপুনি যিটো থিয়ৰীয়ে নাম দি পেলাই আপুনি মাৰিব ইন আছামিজ লিখিব, সেই থিয়ৰীটোৱে আপুনি পাব আৰু এভেইলেবল আছে, ঠিক আছে। তো সেইকাৰণে এই গোটেইখিনি বস্তু একদম ইজি টু আণ্ডাৰষ্টেণ্ড হৈ আছে। নেক্সট আহিলে আমাৰ যিটো আছামিজ পিপুল বুলি কয় ন, তো আছামিজ পিপুল বুলি কোৱাৰ লগে লগে আপুনি MCQ ইউটিউবত চাই টাইম ৱেষ্ট নকৰিব। প্ৰতিজন ইউটিউবাৰে কি কৰে, সস্তীয়া নহয়, সহজ যিকেইটা MCQ সেইকেইটাতে আলোচনা কৰিব। কিয় জানেনে? কাৰণ আপুনি সেইকেইটা বুজি পাইছে। তো বুজি পোৱাকেইটাকে লৈতো মই বাৰে বাৰে পঢ়াব যাম, কাৰণ বুজি পালে আপুনি মোৰ তাত বেছি সময় থাকিব। যেতিয়া মোৰ চেনেলত আপুনি বেছি সময় থাকিব, তেতিয়া মোৰ ইনকাম ভাল হ'ব, কথা সেইটোৱে। তো এইখিনিৰ কাৰণে আপুনি অকল পঢ়ক, বুক পঢ়ক, আপুনি থিয়ৰী পঢ়ক। মই দি দিছোঁ আপোনাক কি লাগিব চাওক, বাৰ্মান ডাইনাষ্টি, কামৰূপ কিংডম, ছ'চিঅ' পলিটিকেল ষ্ট্ৰাকচাৰ। তো ডেট ইজ আপোনাৰ হিষ্ট্ৰী অফ এনচিয়েণ্ট আছাম। তো আপুনি এনচিয়েণ্ট আছাম বুলি কোৱাৰ লগে লগে অকল এনচিয়েণ্ট আছাম নহয়, আপুনি পূৰা হিষ্ট্ৰী অফ আছাম পঢ়ক। হিষ্ট্ৰী অফ আছাম পঢ়ক। কি পঢ়ক? হিষ্ট্ৰী অফ আছাম। ক'ৰ পৰা পঢ়িম ছাৰ? ঠিক আছে, মই কৈছোঁ আপোনাক। তো হিষ্ট্ৰী অফ আছাম আপুনি পঢ়িবৰ কাৰণে কেইবাখনো কিতাপ আছে। তাৰে এখন হ'ল জেনেৰেল ষ্টাডিজ ফৰ আছাম চিভিল চাৰ্ভিচ এণ্ড এক্সামিনেশ্যন। এইখন কিতাপত আপোনাৰ আছাম হিষ্ট্ৰী পাই যাব, খুব কম পাব কিন্তু ঠিক পাব। আৰু এইখনত একেবাৰে কম পাব, ইয়াৰ পৰা অকণমান চাব পাৰে। তাৰপৰা আছাম অডিচি বুলি এখন আছে, আপুনি এইখনৰ পৰা অলপ চাব পাৰে, এইখন চালে ঠিক আছে। এইখিনি চোৱাৰ পাছত আপোনাৰ আহি গ'ল ক্লাছ 9 আৰু 10ৰ হিষ্ট্ৰী কিতাপ, ঠিক আছে, লগতে 8ৰ হিষ্ট্ৰী কিতাপ, 7ৰ হিষ্ট্ৰী কিতাপ। অ'কে, তো আমাৰ ছেবা বৰ্ডৰ যিখিনি আমাৰ ছেবা বৰ্ডৰ হিষ্ট্ৰী কিতাপ আছে, ছেবা বৰ্ড, ঠিক আছে, ছেবা বৰ্ডৰ হিষ্ট্ৰী কিতাপ আপুনি লৈ আহক, ঘৰৰ ওচৰতে পাবই, নহ'লে অনলাইনত এভেইলেবল আছে PDF। যদি লাগে মোৰ এপটোতো আপুনি পাই যাব, এইখিনি ফ্ৰী অফ কষ্ট দি থোৱা আছে, গোটেই NCERT আপলোড কৰি থোৱা আছে। যদি এইখিনিও লাগে মোক ক'ব, মই এইখিনিও আপোনাক দি দিম, আৰু এইখিনি আপুনি অনলাইনত নিজেই পাব। কোনো ধৰণৰ কোৰ্চ লৈ পঢ়াৰ দৰকাৰ নাই। আৰু যদি আপোনাৰ বেছি ডিটেইলকৈ লাগে, মোৰ চেনেলত আছাম হিষ্ট্ৰী বুলি এবাৰ মাৰি দিব, আৰু মোৰ আছাম হিষ্ট্ৰীৰ লগত আপুনি বেলেগৰ আছাম হিষ্ট্ৰী কম্পেয়াৰ কৰি পেলাই এবাৰ চাব। তাৰপৰা আহিয়ে মোক পূৰা কমপ্লিট ক্লাছটো চাব। মোৰ 10 মিনিট চাই গুচি যাব আপুনি, বেলেগ চেনেলত গৈ 10টা ভিডিঅ' চাব, আহি পেলাই মোৰটো কমপ্লিট কৰিব, ঠিক আছে। তাৰপৰা জিঅ'গ্ৰাফী অফ আছাম। তো এইকেইখন যে মই কিতাপ দেখালোঁ, এইকেইখন কিতাপতে এইবিলাক আছে, লগতে 7, 8, 9, 10ৰ কিতাপত ভৰকৈ ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখি থোৱা আছে। কোনো চেনেলত গৈ আপুনি MCQ টাইম পাছ নকৰিব, MCQ টাইম পাছ নকৰিব, ঠিক আছে। তেওঁলোকে নাজানে যে আপোনাৰ MCQ কি আহিব, ঠিক আছে। তো MCQ এটা পঢ়ি যাব আপুনি। যদি আপুনি এটা পেৰেগ্ৰাফ পঢ়ি যায়, আপোনাৰ কাৰণে লাভ হ'ব নহয়। এটা পেৰেগ্ৰাফত আপুনি 2টা MCQ পাব, 2টাতকৈ 3টা পাব পাৰে। তো এটা MCQ আপুনি পঢ়াৰ সময়ত আপুনি যদি এটা পেৰেগ্ৰাফ পঢ়ে, আপোনাৰ কাৰণে লাভ বেছি হ'ব। তো থিয়ৰীত বেছি গুৰুত্ব দিব, MCQ নিদিব। তো ব্ৰহ্মপুত্ৰ, বৰাক, ট্ৰিবিউটৰী, লেণ্ডফৰ্ম, ক্লাইমেট মানে জলবায়ু, ভেজিটেশ্যন, তো এইবিলাক 6, 7, 8, 9 এইখিনি আপুনি ছেবা পঢ়ক। ছেবাৰ পঢ়াৰ লগতে তো এইখিনি আপুনি কি কৰক, যে কিছুমান জিঅ'গ্ৰাফিৰ বুকছ পায়, আপুনি মাত্ৰ হাৰ্ড কপি পঢ়ক। মই কৈছোঁ যে হাৰ্ড কপি পঢ়ক, কোনো ধৰণৰ PDF বাই নকৰক, ঠিক আছে। আৰু PDF যদি আপুনি পায়, এই AIত বনোৱা PDFবোৰ ধৰা পৰিয়ে যাব আপোনাৰ, ঠিক আছে। তো এইবিলাকে AIত বনোৱা PDF পঢ়ি আপুনি সময় লছ নকৰা ভাল হ'ব, অ'কে। তো তেনেকুৱা বহুত বুক আছে, এতিয়া মই দেখাম আপোনাক, মই দি দিম সেইখিনি বস্তু, ঠিক আছে। মোৰ এই হোৱাটছএপত দিব, মই দি দিম আপোনাক। তাৰপৰা এইবিলাক গোটেইখিনি বস্তু আপুনি বুকৰ পৰা পঢ়ক, আৰু ক'ৰ পৰা পঢ়িব মই দি দিম, দৰকাৰ হ'লে মোক ক'ব। নেক্সট আহিলে নেশ্যনেল পাৰ্ক, আৰু এইবিলাকৰ কাৰণে আপোনাক কিবা ধৰণৰ লাগে, তো নেশ্যনেল পাৰ্ক আপুনি এইবিলাক অনলাইন চাৰ্চ কৰক, ঠিক আছে। আপুনি অনলাইন চাৰ্চ কৰক, আপুনি যিবোৰ আপোনাৰ ChatGPT আছে, গ্ৰক আছে, ক্লড আছে, নিজে পঢ়ক। আৰু তেওঁলোকেও তাৰ পৰাই বনাই আপোনাক বিক্ৰী কৰিব। তো সেইখিনি আপুনি দেখোন নিজে বনাব পাৰে। তো যিসকলে ChatGPTত বনাই পেলাই আপোনাক বিকিব ন, তো তাতকৈ দেখোন আপুনি তাত পইচা দিয়াতকৈ আপুনি নিজে বনাওক না। তো চাৰ্চ কৰক যে ৰিচেণ্ট আপোনাৰ কি আছে, যে নেশ্যনেল পাৰ্ক এতিয়া কিমানখন হ'ল, যে তাত কোনটো নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ইম্পৰ্টেণ্ট, প্ৰতিটো পইণ্ট লিখি যাওক, উলিয়াই যাওক, যে এইখন নেশ্যনেল পাৰ্কৰ এৰিয়া কিমান। তো সেইটোতো আজিকালি নৰ্মেল কথা। আপুনি এতিয়া চাব যে ৰিচেণ্ট ডিছকভাৰ কি হৈছে, কোনখন নেশ্যনেল পাৰ্কৰ ৰিচেণ্ট ডেভেলপমেণ্ট, বা কিবা ৰিচেণ্ট কিবা প্ৰজেক্ট লঞ্চ হৈছে নেকি, নতুনকৈ কিবা ফুলৰ নাম আহিছে নেকি, নতুন কিবা পখিলাৰ ডিছকভাৰ হৈছে নেকি, যদি হৈছে কাৰ নামত কৰিছে, কোনে কৰিছে, কেতিয়া কৰিছে, কোনখন নেশ্যনেল পাৰ্কত কৰিছে। এটা নেশ্যনেল পাৰ্কৰ নাম লিখিব, গোটেইবোৰ তাত লিখিব। কাজিৰঙাৰ বিষয়ে লিখিলে, মানাছৰ বিষয়ে, ডিব্ৰু চৈখোৱা লিখিলে, আপুনি ইয়াৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে আপকামিং যিটো আমাৰ ADRE আছে, আপোনাৰ চকুমুলি তাত ওলাই যাব। এই গোটেই পাৰ্টটোৱে আপোনাক হেল্প কৰিব, ঠিক আছে। এইটোৱে আপোনাক গোটেই এক্সামৰ কাৰণে হেল্প কৰিব, লগতে আপুনি ইয়াৰ পিছলৈ APSC দিবৰ কাৰণেও, ঠিক আছে, আপোনাৰ কি হ'ব, হেল্প হৈ যাব।
অ'কে, তো সেইকাৰণে আপুনি PDF কিনি পেলাই টাইম ৱেষ্ট নকৰিব, PDF আৰু মানে কি MCQ ভিডিঅ'ত আপুনি সময় লছ নকৰিব, ঠিক আছে। নেক্সট হ'ল ডিষ্ট্ৰিক্ট এণ্ড চাব ডিষ্ট্ৰিক্ট। প্ৰতিখন ডিষ্ট্ৰিক্টৰ আপুনি হেডকোৱাৰ্টাৰকেইটা মনত ৰাখক, সেই ডিষ্ট্ৰিক্টখনত থকা পাৰ্টিকুলাৰ কেইখনমান ৰিভাৰৰ নাম মনত ৰাখক, কেইটামান ইম্পৰ্টেণ্ট অফিচ যিকেইটা বেলেগ মানে ডিষ্ট্ৰিক্টত নাপায়, যেনেকৈ টি ক'ত আছে তোমাৰ, চাহৰ মানে ফেক্টৰী, চাহৰ অফিচ ক'ত আছে তোমাৰ, ঠিক আছে, তো মৰাপাটৰ ক'ত আছে, আলুৰ ক'ত আছে ৰিচাৰ্চ চেণ্টাৰ, তো সেই ধৰণৰ কিছুমান মানে পাৰ্টিকুলাৰ বস্তু সেই ষ্টেটবিলাকৰ, সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টবিলাকৰ পৰা আপুনি সেইখিনি বস্তু কালেক্ট কৰক। তো আপুনি সেইবিলাকো যাব, অনলাইন বহক, নেটটো খোলক, চব চাৰ্চ কৰক, ওলাই যাব। তাৰপৰা আহিলে এগ্ৰিকালচাৰ ক্ষেত্ৰত আপুনি চাওক যে আমি কিমান ৰপ্তানি কৰোঁ, তো আমাৰ ৰপ্তানি কিমান, আমাৰ এক্সপৰ্ট ইম্পৰ্ট কিমান, কোনটো বস্তু এক্সপৰ্ট ইম্পৰ্ট আমাৰ কেনেকুৱা হৈছে, ঠিক আছে। তো এক্সপৰ্ট ইম্পৰ্ট আপুনি কেলকুলেট কৰক, ঠিক আছে। কিবা বস্তুত কিবা টেক্স কিবা বেছি আছে নেকি, ঠিক আছে, সেই ডিপাৰ্টমেণ্টতো হেড কোন হয়, সেই ডিপাৰ্টমেণ্টটো হেড কোন হয়, সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টটো বা সেই পাৰ্টিকুলাৰ এগ্ৰিকালচাৰত পোৱা পাৰ্টিকুলাৰ যিটো ক্ৰপছ হয় সেইটো কোনখন ডিষ্ট্ৰিক্টত বেছিকৈ উৎপাদন হয়, ঠিক আছে, কোনখন ডিষ্ট্ৰিক্টত বেছিকৈ উৎপাদন হয়। তো এই ধৰণৰ যিবিলাক ডেটা হয়, এই ডেটাবোৰ আপুনি কেলকুলেট কৰক। টিৰ কাৰণে আপুনি কিয় বিখ্যাত, টিৰ লগত মানে ৰিলেটেড কিবা স্কিম আহিছে নেকি সেইটো চাওক আপুনি। আপোনাৰ কিবা ঝুমুৰ আমি যে দেখিছিলোঁ যে ঝুমৈ, হয়নে, তো ঝুমৈৰ লগত কিবা এটা স্কিম আছিলে যে সেইটো কিহৰ কাৰণে এইটো কৰা হৈছিলে। তো এনেকৈ আপুনি বস্তুবোৰ ৰিলেট কৰক, টি ইণ্ডাষ্ট্ৰি কেনেকৈ আহিলে, তো প্ৰথম টি হেৰি কোনে কৰিছিলে, তো এনেকৈ নিজে বস্তু বনাওক। কটেজ তোমাৰ স্মল ইণ্ডাষ্ট্ৰি ক'ত আছে, অসমৰ কি ষ্টেট কি ডিষ্ট্ৰিক্ট স্মল ইণ্ডাষ্ট্ৰিৰ কাৰণে বিখ্যাত, বা তাত কি ধৰণৰ বস্তু প্ৰডাকশ্যন হয়, কি স্মল স্কেল ইণ্ডাষ্ট্ৰিৰ কাৰণে কিবা আমাৰ লোনৰ ব্যৱস্থা আছে নেকি, চৰকাৰৰ কিবা মানে ব্যৱস্থা আছে নেকি, কিবা ৰিচেণ্ট কিবা স্কিম লঞ্চ হৈছে নেকি, সেইবিলাক উলিয়াওক নিজে এইবিলাক কোনো ধৰণৰ কাৰো PDF নহয়। মেজৰ ক্ৰপছ কি আছে, টি ইণ্ডাষ্ট্ৰিৰ বিষয়ে, হেণ্ডলুমৰ বিষয়ে পঢ়ক আপুনি, এই হেণ্ডিক্ৰাফ্ট স্মল স্কেল এই গোটেইখিনি বস্তু নিজে বনাওক। নেক্সট হ'লে পলিটি অফ আছাম। তো ইণ্ডিয়ান পলিটি বা মহন্ত ছাৰৰ বাহিৰে আপুনি ক'তো ভাল পলিটি পঢ়িবলৈ নাপায়, কিন্তু ফটোনিমৰ কথা নহয়, এইটো মোৰ আত্মবিশ্বাস। আপুনি পলিটি ইন আছামিজ বুলি মাৰিলে বা এম লক্ষ্মীকান্ত বুলি মাৰি দিয়াৰ লগে লগে, এম লক্ষ্মীকান্ত ইন আছামিজ বুলি মৰাৰ লগে লগে মোৰ ভিডিঅ'হে আপোনাৰ প্ৰথমলৈ আহিব, আৰু যদিও নাহে আপুনি সেইখিনিহে চাব, বেলেগ কোনো ধৰণৰ আপুনি পলিটি ভিডিঅ' নাচাব, ঠিক আছে। আৰু ইয়াত ছাৰ আছাম পলিটিৰ কথা কৈছে, আপুনি ইণ্ডিয়ান পলিটিৰ কথা কৈছে, তো আছাম পলিটি বুলি ক'লে গ'লে অট'নমাছ কাউন্সিল কি হয় ধুনীয়াকৈ ক্লাছ কৰি থোৱা আছে, পলিটিকেল ষ্ট্ৰাকচাৰ কেনেকুৱা হয়, BTC কি হয়, পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন কি হয়, এইবোৰতো আমাৰ কনষ্টিটিউশ্যনত থকা বস্তুহে। তো কনষ্টিটিউশ্যন যদি মই পঢ়াই থৈছোঁ এইবোৰতো অভিয়াছলি সোমাইছে, ঠিক আছে। তো এইখিনি আপুনি তাৰ পৰা চালে। তাৰপৰা ইকনমি অফ আছাম, GDP GNP MNP গোটেইখিনি বস্তু আপুনি চোৱাৰ লগতে আপুনি চাব লাগিব যে গভৰ্ণমেণ্টৰ ইনিচিয়েটিভবিলাক কেনেকুৱা হৈ আছে এই ইকনমিক লৈ পেলাই, ঠিক আছে। অইল এণ্ড গেছত তোমাৰ কি কণ্ট্ৰিবিউশ্যন আছে দেশত, তাহাঁতত কিবা স্কিম নতুন আছে নেকি, ঠিক আছে, তাৰ পৰা কিমান আমদানি ৰপ্তানি কি হৈ আছে কি নাই, দুলীয়াজান আদাৰ অইল ৰিফাইন এইবিলাক নিজেই উলিয়াব, নিজেই পঢ়িব লাগিব। গভৰ্ণমেণ্ট স্কিম মই কৈছোঁ যে মই কেইটামান আপোনাক কি দিছোঁ, মাত্ৰ কেইটামান মই এক্সাম্পল দিছোঁ। তো আছাম টুৰিজিম ছেক্টৰৰ কাৰণে কিমান টকা ইনভেষ্ট কৰি আছে, তো কিমান টকা ইনভেষ্ট কৰি আছে, তোমাৰ ৰিচেণ্ট কাজিৰঙাক লৈ কি নিউজ আছে, কিবা ডিছপিউট আছে নেকি, কোনখন তোমাৰ নেশ্যনেল পাৰ্কত কোনটো বস্তু পোৱা যায়, কোনটোৰ কাৰণে চৰকাৰে কি স্কিম লৈছে, ঠিক আছে। টি টুৰিজিমৰ কাৰণে বিহু টুৰিজিম এটচেট্ৰা নিজে এটা টপিক লিখিব, গুগলত চাৰ্চ কৰিব, ChatGPT ইউজ কৰিব, লিখিব, ঠিক আছে। তো নেচাৰেল এণ্ড এনাৰ্জি ৰিচোৰ্চেছ বুলি ক'লে আপোনাৰ ক'ত পায়, কয়লা ক'ত পায়, লাইমষ্টন আপোনাৰ চূণশিল ক'ত পায়, পেট্ৰল ক'ত পায়, গেছ ক'ত পায়, কোনখন ষ্টেটৰ মানে কি অসমৰ ক'ত মানে এইবিলাক বস্তু পোৱা যায় মানে পাৰ্টিকুলাৰলি, ঠিক আছে। তো সেইবোৰ আপুনি উলিয়াওক। তো হাইড্ৰ' পাৱাৰ ক'ত পোৱা যায়, থাৰ্ম' পাৱাৰ প্লেণ্ট ক'ত আছে অসমৰ, কোনখন ৰিভাৰ ওপৰত আছে, তাৰ নাম কি, তাৰ প্ৰজেক্ট ভেলিউ কিমান, ঠিক আছে, তাৰ পৰা কি উৎপাদন কৰা যাব, গোটেইখিনি আপুনি ডিটেইল তাৰ পৰা কালেক্ট কৰক। নেক্সট আহিলে আপোনাৰ এটা লাৰ্জ পাৰ্ট হয় লিটাৰেচাৰ অফ আছাম। এই বুলি ক'লে আপোনাৰ শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰিচেণ্টজনলৈকে আপুনি চাব লাগিব। পয়েট্ৰি আপুনি ক্ষেত্ৰত চাওক যে কোন পয়েট্ৰি কি বুলি কোৱা হয়, তো কোন নভেলৰ কি হয়, কোন ৰাইটাৰ হয়, এভৰিথিং আপুনি তাত চাব লাগিব। গানৰ পৰা জুবিন দাৰ বিষয়ে আপুনি তাত চাব লাগিব, ঠিক আছে। তাত তেওঁ কিবা সাধাৰণবোৰ নহয়, যিবিলাক বেলেগে গম নাপায় সেইবিলাক চাব, যিবিলাক বেলেগে গম নাপায় আপুনি সেইবিলাক চাব। তো ইভলিউশ্যন অফ আছামিজ লেংগুৱেজ আপোনাৰ একদম সংস্কৃতৰ পৰা আৰম্ভ কৰি এইখিনি চাওক, মানে এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ লগত লিংক কৰি পেলাই এইখিনি পঢ়ক। সেই সময়ত কি বস্তু ইউজ কৰা হৈছিলে, বেল মেটেল ক'ৰ পৰা আহিলে, কাঠ ক'ৰ পৰা আহিলে, বাঁহৰ বস্তু কেনেকৈ বনায়, ক'ত বিখ্যাত, এই গোটেইখিনি ট্ৰাইবছবিলাক ট্ৰাইবছবিলাকৰ লগতে তেওঁলোকৰ ফেষ্টিভেলবিলাক চাব লাগিব, হয়নে। তো ফেষ্টিভেল তেওঁলোকৰ উৎসৱবিলাক চাব লাগিব, আৰু উৎসৱবিলাকৰ কাৰণে আমাৰ এটা পাৰ্টিকুলাৰ টপিকেই আছে যে কোনটো জাতিৰ মানুহে বা কোনটো ট্ৰাইবৰ মানুহে কোন ধৰণৰ উৎসৱ চেলিব্ৰেট কৰে, তেওঁলোকৰ সাজপাৰ, তেওঁলোকৰ ড্ৰেছ কেনেকুৱা, তেওঁলোকৰ পৰম্পৰা কি, তেওঁলোকৰ এটা এবিধ মানে স্পেচিয়েল কিবা
খাদ্য থাকে সেই খাদ্যবিধ আপুনি মানে মনত ৰাখক বা সেইখিনি আপুনি লিখি ৰাখক তো গোটেইখিনি বস্তু A to Z উলিয়াই পেলাই আপোনাৰ খেলা খতম নেক্সট আহিলে ক্লাছ 10 লেভেল মেথছ আপুনি কিন্তু ক্লাছ 9 পৰা পঢ়ক 9 মেথছ পঢ়ক তাৰপৰা 10 মেথছ পঢ়ক ঠিক আছে 9 আৰু 10 মেথছ পঢ়ক ক'ৰ পৰা পঢ়িব আৰু এইবোৰৰ কাৰণে আপুনি অসমৰ চেনেল নাচাব একদম ভুলতো এইবিলাকৰ কাৰণে আপুনি অসমৰ চেনেল মেথছৰ কাৰণে আপুনি অসমৰ চেনেল নাচাব তাৰ কাৰণে আপুনি চাব এটা চেনেল আছিলে নামটো পাহৰি গৈছোঁ মই আদিত্য ৰঞ্জন ঠিক আছে নহ'লে আপুনি চাব পাৰে আৰু এটা আছিলে পাহৰি থাকিলোঁ মই এতিয়া পিছত মই কমেণ্টত লিখি দিম ঠিক আছে তো অসমৰ পৰা মেথছৰ এইবিলাক বস্তু আপুনি মেথছৰ কাৰণে ভুলতো নাচাব অকল এইটো চেনেল চাওক ভালকৈ বুজি পাব আলজেব্ৰা তাৰ পৰা চাওক জিঅ'মেট্ৰি চাওক মেনষ্ট্ৰুৱেশ্যন চাওক ট্ৰিগোনমেট্ৰি চাওক ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি চাওক এৰিথমেটিক এণ্ড এপ্লাইড মেথমেটিক্স চাওক বছ আপোনাৰ এইখিনি বস্তু ক্লিয়াৰ হৈ যাব হৈ গ'ল মেথছৰ চিলেবাছ কমপ্লিট হোৱাৰ পাছত আপোনাৰ আহিল ইংলিছ গ্ৰামাৰ মোৰ চাওক কেলৈ কৈছোঁ বাকীবিলাকৰ চাওক খালি মোৰো চাবহি আহি পেলাই 10 মিনিট ঠিক আছে এতিয়া টেন্স মই কেনেকৈ পঢ়াইছোঁ আপোনাৰ কোনো ফৰ্মুলা নোহোৱাকৈ টেন্স কেনেকৈ মই কেৱল পঢ়াইছোঁ টেন্স ডিটাৰমিনাৰ ডাইৰেক্ট ইনডাইৰেক্ট নেৰেশ্যন ভকেব প্ৰিপজিশ্যন প্ৰভাৰ্ব জেণ্ডাৰ ডিগ্ৰী কেনেকৈ পঢ়াই থোৱা আছে এটা ক্লাছ এবাৰ চাব তাৰ পৰা আপুনি আহি পেলাই মোক কমেণ্টতে লিখিব যে আচ্ছা ছাৰ বুজি পাই গ'লোঁ তাৰপৰা জেনেৰেল ষ্টাডিজ ইণ্ডিয়ান হিষ্ট্ৰী বাই মহন্ত ছাৰ মাৰিব ইন আছামিজত প্ৰায় আপোনাৰ 69টা ভিডিঅ' আহিব আপোনাৰ একদম হৰপ্পান পিৰিয়ডৰ পৰা নেহেৰু কাললৈকে গোটেইখিনি A to Z আপুনি গোটেই থিয়ৰী MCQ নহয় এইবোৰ ক্লাছ ৱাইজ গোটেই লেকচাৰ ৱাইজ গোটেইখিনি বস্তু পাব তাৰপৰা আহিলে ইণ্ডিয়ান জিঅ'গ্ৰাফী গোটেইখিনি আছে হিমালয়ৰ পৰা আৰম্ভ কৰি আপুনি মোৰ তাত চাই ল'ব ইণ্ডিয়ান পলিটি বুলি ক'লে আৰু বেলেগ মই ক'বলৈ নাযাওঁৱেই ইণ্ডিয়ান ইকনমি মোৰ বহুত বেছি মানে এই ফ্ৰী ক্লাছেছ নাই কমেও আপোনাৰ প্ৰায় 18টা মানহে আছে তো এইখিনিৰ কাৰণে মই আপোনাক এইটো এই এক্সাম হোৱালৈকে এইটো চিৰিজ মই কণ্টিনিউ কৰি লৈ যাম মোৰ তাতে পাই যাব আছাম স্পেচিফিক জেনেৰেল নলেজ গোটেইখিনি মোৰ দিয়া হৈ আছে চাব পাৰিব এনভাইৰনমেণ্টেল ষ্টাডিত ইক'লজি নট ইয়েট ডান ঠিক আছে এইটো কিন্তু কণ্টিনিউ হ'ব আৰু খুব সোনকালে এইটো কমপ্লিট হৈ যাব ইয়াত আমি কিমান ক্লাইমেটৰ বিষয়ে মোৰ হৈ গৈছে ঠিক আছে কিয়টো প্ৰট'কল হৈ গ'ল তাত চাব আপুনি বায়'ডাইভাৰ্চিটি চাব পাৰিব ইক'চিষ্টেম চাব পাৰিব পলিউশ্যন দিয়া হৈ আছে তো এইখিনি মষ্ট অফ দ্য টপিক কমপ্লিট আছে আমাৰ কিন্তু আৰু বহুতখিনি বস্তু চাবলৈ আছে সেইখিনি মোৰ অলৰেডি আহি আছে লাহে লাহে ঠিক আছে তাৰপৰা ছায়েন্স এণ্ড টেকৰ ভিতৰত গোটেইখিনি বস্তু মোৰ দিয়া হৈ আছে আপোনাৰ তাতে গোটেই ফিজিক্সৰ ক্লাছ দিয়া হৈ আছে কেমেষ্ট্ৰি দিয়া হৈছে বায়ো দিয়া হৈছে কিন্তু ৰবটিক্স AI ইছৰ' মিছন এইবিলাক নাই হোৱা দিয়া এইবিলাক মই গ্ৰেজুৱেলি আপলোড কৰিব আৰম্ভ কৰিছোঁ তো এইখিনি আমাৰ ৰিচেণ্ট হয় এইখিনি আমাক বহুত ইম্পৰ্টেণ্ট হয় তো কাৰেণ্ট এফেয়াৰ বুলি ক'লে আপুনি এটা চেনেল চাব যদি ইংলিছৰ যদি আপোনাৰ যদি গোটেই ইণ্ডিয়া বেচিছত লাগে তো সেইটো হ'ল আপোনাৰ মই লিখি দিছোঁ নামটো ক্ৰেক এক্সাম এটা হিন্দী চেনেল হয় আগবেলা আৰু পাছবেলা আপোনাৰ আগবেলা মৰ্ণিং ছিজনত যিখিনি পঢ়াব কাৰেণ্ট এফেয়াৰ সেইখিনি আপোনাৰ ইভিনিঙত ৰিভাইজ কৰিব ঠিক আছে আকৌ আপোনাৰ মৰ্ণিং ইভিনিং দুটা ছেশ্যন হয় ঠিক আছে তো কাৰেণ্ট এফেয়াৰ সেইটোত চাব গোটেই ইণ্ডিয়া ৱাইডৰ কাৰণে যে ইণ্টাৰনেশ্যনেল নেশ্যনেল ছামিট কি হৈ আছে কনফাৰেঞ্চ ক'ত কি এৱাৰ্ড দিয়া গৈছে পদ্ম এৱাৰ্ড কি হৈছে গোটেইখিনি আপুনি এইটো চেনেলত চাব ঠিক আছে আৰু বেলেগ ফ'ল' কৰা আপোনাৰ দৰকাৰ স্পৰ্টছ এণ্ড গেম যদি আপোনাৰ কাৰেণ্ট এফেয়াৰ ৰিলেটেড লাগে ইয়াৰ পৰা চাওক বাকী এনেই গোটেই আপোনাৰ যিকোনো বুকত এইখিনি পাই যাব যে কোনখন খেলত কেইজন প্লেয়াৰ কি গেমত কি টাৰ্মছ ইউজ কৰা চব পাই যাব ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্ট এইখিনি আপুনি এইটো গম পাব একেবাৰে সহজ বস্তু বুজি পাব ঠিক আছে তো গোটেইখিনি চব এইটো হৈ গ'ল আপোনাৰ ইণ্ডিয়ান পলিটি ঠিক আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিটো ভাগে ভাগে আছে ইয়াত চব খুব কম দেখুৱাইছে কিন্তু ইয়াৰ ভিতৰলৈ আপোনাৰ বহুত আছে চব তো চিটেটৰ আছামিজত আপোনাৰ মানে ইয়াত গোটেই EVSৰ পাৰ্ট লগতে পেপাৰ টু পেপাৰত সোমাই আছে তো ইণ্ডিয়ান পলিটি এইখিনি অলপ হাই লেভেলত আছে 22টা লেচন ঠিক আছে বাকী আপোনাৰ গোটেই ফাউণ্ডেশ্যন আছে পূৰা আছে কমপ্লিট আছে ঠিক আছে তো এইটো আছে আপোনাৰ গ্ৰামাৰ কেইটামান ডেমো ভিডিঅ' আছে 8টা লেকচাৰ আপুনি গ্ৰামাৰ প্ৰনাউন কেনেকৈ পঢ়িছোঁ এবাৰ চাব ইয়াত আপোনাৰ 42 ভিডিঅ'জ আছে ইংলিছ গ্ৰামাৰৰ এইখিনি চাব তো চিটেটৰ 49টা আকৌ লেকচাৰ আছে এইখিনি হ'ল আপোনাৰ আছাম টেট পেডাগজি আৰু লগতে ইয়াত ধেৰ আছে আপুনি চাওক এই পেডাগজি 86টা লেচন আছে ঠিক আছে আকৌ এফালে আপোনাৰ আকৌ কি হ'ল APSC UPSC ৰিলেটেড 20টা পলিটি লেকচাৰ আছে আৰু এইকেইটা আপুনি 58টা পলিটি লেকচাৰ্ছৰ লগত আপুনি কম্পেয়াৰ কৰিব ইয়াত আমি যিমান পঢ়িছোঁ তাতকৈ ইয়াত বহুত বেছি এডভান্সকৈ পঢ়িছোঁ আৰু ইয়াত যেনেকৈ পঢ়িছোঁ তেনেকৈ কোনো এটা চেনেলতো নাই পঢ়া ঠিক আছে এইটো হ'ল আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী 68টা ফাউণ্ডেশ্যন কোৰ্চৰ ভিডিঅ' আছে এই ধৰণে আপুনি গোটেই বস্তুখিনি চাওক ইংলিছ গ্ৰামাৰ 28টা আপোনাৰ ফাউণ্ডেশ্যন লেচন আছে জিঅ'গ্ৰাফী 25টা ইয়াত আপোনাৰ কি আছে ফাউণ্ডেশ্যন লেকচাৰ্ছ আছে
ঠিক আছে আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কাৰণে 25টা জিকে আৰু এফালে 61টা আপোনাৰ ছ'চিয়েল ছায়েন্স SST তাৰমানে আপুনি আছামিজ পিপুলৰ ভিতৰত থকা হিষ্ট্ৰী MCQ পলিটি MCQ ইকনমি MCQ তো গোটেই বস্তুখিনি MCQখিনি ইয়াত লেকচাৰখিনি সোমাই আছে ঠিক আছে তো তেনেকৈ আপুনি গোটেইখিনি বস্তু A to Z নিজেই ফালৰ পৰা পঢ়া আৰম্ভ কৰক বস্তুবোৰ নিজে লিখিবলৈ লওক ঠিক আছে ধুনীয়া গোটেই বস্তুখিনি আপোনাৰ কি হ'ব ক্লিয়াৰ হ'ব আই হোপ কথাখিনি বুজি পালে কিবা লাগিলে মোক এটাই নাম্বাৰ দিয়া গৈছে মোৰ 6003652672 এবাৰ হোৱাটছআপ কৰিব গোটেই ডিটেইল আপোনাক কি লাগে কি ৰিলেটেড PDF লাগে মোক কৈ দিব মই আপোনাক ফ্ৰী অফ কষ্ট আপলোড কৰি দিম থেংক ইউ ভেৰি মাছ নেক্সট ক্লাছত লগ পাই আছোঁ